গুড ইভিনিং জয় হিন্দ। চ' এইটো ইণ্টিগ্ৰেশ্যনৰ পাৰ্ট নম্বৰ 2 ভিডিঅ' হয়। আগৰ ভিডিঅ'ত আমি পঢ়িলোঁ কিছুমান বেছিক নিউমেৰিকেলৰ প্ৰব্লেমছ এয়া ইণ্টিগ্ৰেশ্যনৰ লগত লিংক আপ থকা। এতিয়া এইটো ভিডিঅ'ত আমি পঢ়িম এয়া ট্ৰিগন'মেট্ৰিৰ লগত কেনেকুৱা ধৰণৰ মানে ৰিলেশ্যন আছে, বুজিলা? তো আমি কিছুমান নিউ ফৰ্মুলা আৰু জানিব লাগিব। যেনেকৈ কালি আমি পঢ়িছিলোঁ ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ এন ডি এক্স মানে কি আছিলে? এক্স টু দি পাৱাৰ এন প্লাছ 1 বাই এন প্লাছ 1 প্লাছ কি আছিল? চি আছিল, এনেকুৱা আছিলে। চ' আমি এতিয়া কিছুমান আৰু ফৰ্মুলা পঢ়িম আৰু সেইবিলাক ৰিলেট হ'ব কাৰ লগত? ট্ৰিগন'মেট্ৰিক ৰিলেশ্যনৰ লগত, যেনেকৈ চাইন থিটা, কছ থিটা, টেন থিটা এইবিলাক আহিব, বুজি পালা? তো চোৱা এতিয়া ইণ্টিগ্ৰেশ্যন অফ চাইন এক্স ডি এক্স। আমি যদি চাইন এক্সৰ যদি ইণ্টিগ্ৰেশ্যন কৰোঁ উইথ ৰেচপেক্ট টু এক্স, তেতিয়া কি হ'ব জানা? তেতিয়া হ'ব কছ এক্স প্লাছ চি। চি মানে কি আছিলে? কনষ্টেণ্ট আছিলে। অ'কে, আফটাৰ ডেট আমি যদি কছ এক্সৰ যদি ইণ্টিগ্ৰেশ্যন লওঁ, কছ এক্সৰ ইণ্টিগ্ৰেশ্যন ল'লে কি হ'ব? কছ এক্সৰ ইণ্টিগ্ৰেশ্যন ল'লে কিমান হ'ব? চাইন এক্স প্লাছ চি। চৰি, ইয়াতে মাইনাছ কছ এক্স আহিব হা। ইণ্টিগ্ৰেশ্যন অফ চাইন এক্স ডি এক্স মানে কি হ'ব? মাইনাছ কছ এক্স। অ'কে, তেনেকৈ আমি এতিয়া পাম যেনেকৈ টেন এক্স ডি এক্স। আমি যদি টেন এক্সৰ যদি ইণ্টিগ্ৰেশ্যন কৰোঁ তেতিয়াহ'লে আমি কি পাম? আমি পাম চেক্স স্কুৱেৰ এক্স পাম। অ'কে, তেনেকৈ যদি আমি কৰোঁ চেক এক্স টেন এক্স ডি এক্স, তে ইয়াৰ ইণ্টিগ্ৰেশ্যনটো কিমান হ'ব? চেক এক্স প্লাছ চি। আমাৰ বেচিকেলি এইখিনি ইম্পৰ্টেণ্ট হয়, বাট এই চাৰিটা ফৰ্মুলা বেছি ইম্পৰ্টেণ্ট হয়। প্ৰায় ফিজিক্সৰ ডিৰাইভেশ্যন কৰিলে তোমালোকে এইখিনি বস্তু পায়ে থাকিবা। আৰু এটা আছিল নহয় ইণ্টিগ্ৰেশ্যন অফ ছাপ'জ 1 বাই এক্স ডি এক্স, ইয়াৰ ভেলু কিমান হ'ব? লগ অফ এক্স প্লাছ চি, সেনেকৈ। এইটো এটা ইম্পৰ্টেণ্ট। এতিয়া আমি অলপমান নিউমেৰিকেল প্ৰব্লেম কৰিম এইখিনিৰ লগত লিংক আপ থকা নিউমেৰিকেল প্ৰব্লেম, যাতে আমাৰ ডিৰাইভেশ্যনবিলাক কৰাত সহজ হয়। ঠিক আছে, ত' চাব কেনেকৈ কৰিম এতিয়া। ভিজিবল হৈ আছে? অ'কে, তো ছাপ'জ এবাৰ আছে চাইন 2x dx, এনেকৈ আছে চাইন 2x dx। এতিয়া চোৱা, আমি এতিয়া ইয়াতে কোনটো ফৰ্মুলা ইউজ কৰিম? বেচিকেলি চলিউশ্যন লিখিলোঁ। অ'কে, এতিয়া আমি ইয়াতে কোনটো ফৰ্মুলা ইউজ কৰিম চাবা। আমি জানো যে চাইন এক্স ডি এক্স মানে কি হয়? বেচিকেলি মাইনাছ কছ অফ এক্স প্লাছ চি, এইটো জানো আমি। আৰু এইটো হয়। ইয়াত চাইন এক্স আছিলে, ইয়াতে কি আছে? চাইন 2x আছে। এই টুটো কি হৈছে? এক্সট্ৰা আছে নাই? এই টুটো কি হৈছে? এক্সট্ৰা হৈছে। চ' আমি এতিয়া ইয়াৰ ইণ্টিগ্ৰেশ্যনটো কেনেকৈ কৰিম চাবা। এতিয়া আমি এই বস্তুটো চোৱা, এই বস্তুটো আমি এই টাইপ বনাব লাগিব। চাইন 2x dx, ইয়াতে কি আছিলে? চাইন এক্স ডি এক্স, মানে ইয়াতো এক্স আছিলে, ইয়াতো কি আছিলে? এক্স আছিলে। বাট ইয়াতে 2x আছে, ইয়াতে কি আছে? এতিয়া এক্স আছে। আমি বস্তুটো চেম ক'ব লাগিব। মানে আমি এইটো ফৰ্মত এই এক্সপ্ৰেশ্যনটোক আমি এইটো ফৰ্মত মানে কনভাৰ্ট কৰিব লাগিব। কেনেকৈ কৰিম চাবা। এতিয়া আমি ধৰি ল'ম যে লেট এই 2x ভেলু আমি জেড বুলি ধৰি ল'ম। 2x কিমান ধৰিলোঁ? আমি জেড ল'লোঁ, বুজি পালা? দেন কি কৰিম? এতিয়া আমি বোথ ছাইড ডিফাৰেঞ্চিয়েট কৰিম। কাক? এক্সক বোথ ছাইড ডিফাৰেঞ্চিয়েট কৰিম উইথ ৰেচপেক্ট টু জেড। ঠিক আছে, চ' ডি এক্স বাই ডি জেড লিখিলোঁ। ইপিনে কি লিখিম? ডি জেড বাই ডি জেড লিখিলোঁ। বোথ ছাইড আমি ইণ্টিগ্ৰেট কৰিছোঁ, ডিফাৰেঞ্চিয়েট কৰিছোঁ উইথ ৰেচপেক্ট টু কি? জেড। জেড এটা ভেৰিয়েবল হয়, আৰু জেড মানে কি হয়? 2x। কি হ'ল? ডি এক্স ডি জেড, আৰু এইটো ডি জেড কি হ'ল? 1 হ'ল। অ'কে, তো ডি এক্স ইকুৱেল টু কি হ'ল? 2 ডি জেড হ'বনে? নহয়, ডি জেড বাই 2 হ'ব। ডি এক্স ইকুৱেল টু কিমান হ'ব? ডি জেড বাই কিমান হ'ল? 2 হ'ল। ক্লিয়াৰ হ'ল? এতিয়া আমি পুট কৰিম ভেলুটো চাবা। চাইন 2x মানে কি লৈছিলোঁ? আমি জেড লৈছিলোঁ। চ' 2x তাত জেড লিখি দিম, আৰু ডি এক্সৰ তাত কি লিখি দিম? এতিয়া ডি জেড বাই 2 লিখি দিম। এতিয়া তোমালোকে চোৱা, 2টো কি হয়? কনষ্টেণ্ট হয়, এইটো ওলাই আহিব। থাকিল কি? চাইন জেড আৰু কি থাকিলে? ডি জেড
হ'লনে? তো 1/2 এতিয়া চোৱা এই বস্তুটো চোৱা এতিয়া এই বস্তুটো আৰু এই বস্তুটো কনভাৰ্ট কৰি ল'ব কেনেকৈ কি হয় চাইন জেড ডি জেডলৈকে আৰু চাইন জেড ডি জেড এই বস্তুটো কাৰ লগত ছেম হৈছে ইয়াৰ লগত ছেম হৈছে নাই এইটো এক্সপ্ৰেশ্যনৰ লগত প্ৰায় ছেম হৈছে গম পালানে? তো চাইন জেড ডি জেড মানে কিমান হ'ব মাইনাছ কছ জেড হ'ব আৰু এইফালে কি হ'ব প্লাছ চি চি মানে কি আছিলে কনষ্টেণ্ট তো 1/2 মাইনাছ কছ জেড মানে কিমান আছিল 2x তো মাইনাছ কছ 2x প্লাছ চি এইটো এনচাৰ তো যদি আমি ইয়াক ইণ্ডিকেট কৰোঁ কি পাম 1/2 মাইনাছ কছ 2x প্লাছ চি পাম এইটো ভালকৈ নোট কৰি লোৱা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব কৰিলা অ'কে আমি এতিয়া নেক্সট মেথছকেইটা চাম বহুত ইজি হয় আমি বেছিকবিলাক কৰি থাকিম আমি যাতে ফিজিক্সত প্ৰব্লেম নহয় সেইকাৰণে আমি কৰি আছোঁ অ'কে আমি মেথছত বাৰু আৰু ইয়াৰ ওপৰত ডিটেইলছত আছে আমি ইমান ডিটেইলছত নাযাওঁ আমাক খালি বেছিক লাগে কি ফিজিক্সৰ ডিটেইলছবিলাক কৰা যাতে ইজি হয় সেইটো আমাৰ হ'ল মেইন এইমটো অ'কে তো নেক্সট চোৱা ডিৰেভেশ্যনটো ইণ্টিগ্ৰেশ্যনটো এনেকুৱা √(x প্লাছ x স্কুৱেৰ এনেকৈ আছে আৰু কিবা এটা √(x প্লাছ x স্কুৱেৰ ইকুৱেল টু dx ইকুৱেল টু হয় আমি এতিয়া এইখিনিক ইণ্টিগ্ৰেট কৰিব লাগে উইথ ৰেচপেক্ট টু কি x আৰু ইয়াত টাৰ্ম কিমানটা আছে টাৰ্ম দুটা আছে চ' আমি ছেপাৰেট কৰি ল'ব লাগিব এনেকৈ √(x dx এইটো কি হ'ল x স্কুৱেৰ dx হ'ল বুজিলা এতিয়া চোৱা √(x মানে কি হয় আমি গম পাওঁ x টু দি পাৱাৰ কি হ'ব 1/2 হ'ব আৰু এইটোতো দেখা শুনা কথা x স্কুৱেৰ dx হ'ল এতিয়া এই চোৱা এই এক্সপ্ৰেশ্যনটো কাৰ লগত ছেম হৈ আছে কোনটো ফৰ্মুলাৰ লগত ছেম হৈ আছে তোমালোকে যেতিয়াই এনেকুৱা ধৰণৰ মেথছ দেখাব বা যিকোনো মেথছেই হ'ব পাৰে এতিয়া ফিজিক্স কেমেষ্ট্ৰি মেথছ এই তিনিটা ছাবজেক্টৰ যিকোনো ছাবজেক্টতে যেতিয়াই নিউমেৰিকেল প্ৰব্লেম দিয়া থাকিব তোমালোকে গম পাব লাগিব যে কোনটো ফৰ্মুলা ইউজ হ'ব বুজি পাইছা তোমালোকে আগতে ফৰ্মুলাটো মনত পেলাব লাগিব যে কোনটো ফৰ্মুলাৰ লগত সেই বস্তুটো মিল হৈ আছে তাৰ পিছতহে তোমালোকে পাৰিবা এতিয়া ফৰ্মুলাটো কেনেকৈ মনত ৰাখিব তোমালোকে প্ৰেক্টিছ কৰিব লাগিব প্লাছ নলেজো হ'ব লাগিব যে বস্তুটো হয় কেনেকৈ এতিয়া এই বস্তুটো দেখাৰ লগে লগে তোমালোকৰ মনত পৰিব লাগিব যে এইটো এক্সপ্ৰেশ্যন কাৰ লগত ছেম হৈ আছে x টু দি পাৱাৰ n dxৰ লগত ছেম হৈছে x টু দি পাৱাৰ n dx মানে কি আছিল x টু দি পাৱাৰ n প্লাছ 1 বাই কি আছিল n প্লাছ 1 অ'কে তো আমি এতিয়া চোৱা x টু দি পাৱাৰ n ৰ জেগাত কি আছে এতিয়া 1/2 আছে তো আমি কি কৰি দিম এতিয়া x টু দি পাৱাৰ 1/2 প্লাছ 1 এইপিনে কিমান আহিল 1/2 প্লাছ 1 তেনেকৈ এইটো কিমান হ'ব x স্কুৱেৰ আছে নাই 2 প্লাছ 1 বাই কিমান হ'ল 2 প্লাছ 1 প্লাছ c x এইটো কিমান আহিব 3/2 এইটো কিমান আহিল 3/2 এইটো কিমান আহিলে x কিউব প্লাছ c 2 ওপৰত যাব নাই 2/3 x 3/2 x কিউব 3 প্লাছ c তো হ'লনে তো ইয়াৰ এনচাৰটো এইটো তো তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা বহুত বেছি ইম্পৰ্টেণ্ট আৰু যেনেকৈ আমি এতিয়া পাম ছাপ'জ আৰু কেনেকুৱা মেথছ হ'ব পাৰে এতিয়া আমি ইণ্টিগ্ৰেলৰ চোৱা ইণ্টিগ্ৰেল বা ইণ্টিগ্ৰেশ্যন এতিয়া ইণ্টিগ্ৰেলৰ আকৌ টাইপ দুটা আছে এটা হ'ল ইণ্টিগ্ৰেলৰ টাইপ দুটা আছে এটাক আমি ক'ম ডেফিনিট ইণ্টিগ্ৰেল আৰু এটাক আমি ক'ম কি বুলি ক'ম ইনডেফিনিট ইণ্টিগ্ৰেল এতিয়া আমি ইয়াৰ পিছৰ ভিডিঅ'টোত পঢ়িম ডেফিনিট ইণ্টিগ্ৰেলটো কেনেকুৱা হয় আমি যিবিলাক কৰিলোঁ এইবিলাক আমি যে কৰিছোঁ ইণ্টিগ্ৰেশ্যন এইবিলাক কোনটো ইণ্টিগ্ৰেশ্যনত পৰে এইবিলাক ইনডেফিনিট ইণ্টিগ্ৰেলত পৰে এতিয়া ডেফিনিট ইণ্টিগ্ৰেলটো কেনেকুৱা হ'ব সেইটো আমি ইয়াৰ পিছৰ ভিডিঅ'ত পঢ়িম ঠিক আছে চ' তোমালোকে এই যিখিনি মেথছখিনি কৰালোঁ সেইখিনি প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ ওপৰত যিখিনি মেথছ আছে সেইবিলাক নিজে কৰিবলৈ ট্ৰাই কৰিবা যেনেকৈ মই তোমালোকক এটা হোমৱৰ্ক দিলোঁ কেইটামান এইকেইটা তোমালোকে নিজে কৰিবা চোৱা √(x কিউব প্লাছ x স্কুৱেৰ প্লাছ x প্লাছ 1 dx এইটো কৰিবা নিজে নিজে যেনেকৈ তোমাৰ কৰিলা cos 2x স্কুৱেৰ dx এইটো পাৰিলে নিজে কৰিবা চেষ্টা কৰাত কি আপত্তি আছে
দেন কৰিবা cos 6x প্লাছ sin 2x dx। তোমালোকে এই তিনিটা কুৱেশ্যন নিজে সলভ কৰিব চেষ্টা কৰিবা আৰু নোৱাৰিলে মোক কমেণ্ট ছেকশ্যনত কৈ দিবা। ঠিক আছে, থেংক ইউ ছ' মাছ।